নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম যে আমাৰ বাইকৰ চাইলেঞ্চাৰত যি কেটালিটিক কনভাৰ্টাৰ লাগি থাকে, সেই কেটালিটিক কনভাৰ্টাৰটো কি হয়, ই কেই প্ৰকাৰৰ, কেনেকৈ কাম কৰে আৰু এই কেটালিটিক কনভাৰ্টাৰটো বাইকৰ চাইলেঞ্চাৰৰ কোনখিনি অংশত লাগি থাকে তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আমি সকলোৱে জানো যে যিকোনো ধৰণৰ গাড়ীৰ ইঞ্জিন, সেইটো বাইকে হওক বা গাড়ীৰে হওক, দুইচকীয়া, তিনিচকীয়া, চাৰিচকীয়া হওক বা ট্ৰাকৰ ইঞ্জিনে হওক, যেতিয়া ইঞ্জিনটোৱে পাৱাৰ প্ৰডিউচ কৰে তেতিয়া ইঞ্জিনটোৰ ভিতৰত এয়াৰ আৰু ফিউলৰ যি মিশ্ৰণ সেইটো জ্বলি যায় বা কম্বাশ্যন হয়। আৰু সেই এয়াৰ আৰু ফিউলৰ মিশ্ৰণখিনি জ্বলাৰ ফলত ইঞ্জিনটোৰ পৰা এক্সজষ্ট গেছ ওলাই, যিটোক কম্বাশ্যন গেছ বুলিও কোৱা হয়। আৰু এই কম্বাশ্যন গেছবোৰ বা এক্সজষ্ট গেছবোৰ আমাৰ মানুহৰ বাবেই হওক বা পৰিৱেশৰ কাৰণেই হওক, দুয়োটাৰ কাৰণে হানিকাৰক হয়। এতিয়া আমাৰ এই এক্সজষ্ট পাইপডালৰ ভিতৰত যি কেটালিটিক কনভাৰ্টাৰ থাকে, সেইটোৱে এই এক্সজষ্ট গেছবোৰৰ ওলোৱা পৰিমাণটো কিছু পৰিমাণে কমাই দিয়ে। এই কেটালিটিক কনভাৰ্টাৰটো এক্সজষ্ট ছিষ্টেমৰ এক্সজষ্ট মেইনফল্ড আৰু মাফলাৰ, যাক আমি চাইলেঞ্চাৰ বুলিও কওঁ, তাৰ মাজত লাগি থাকে। আৰু এইটোৱে এক্সজষ্ট গেছবোৰৰ লগত যিবোৰ হানিকাৰক গেছ মিহলি হৈ থাকে তাক কিছু পৰিমাণে চাফা কৰে বা চাফা কৰি দিয়ে। এই কেটালিটিক কনভাৰ্টাৰৰ আউটাৰ লেয়াৰটো ষ্টেইনলেছ ষ্টীলেৰে বনোৱা থাকে। ইয়াৰ ভিতৰৰ অংশৰ ডিজাইনটো মৌচাকৰ নিচিনা হয়, যাৰ ফলত ইয়াৰ ছাৰ্ফেচ এৰিয়াটো বাঢ়ি যায়। তাৰ উপৰিও এইটো বনাওঁতে প্লেটিনাম, পেলেচিয়াম আৰু ৰ'ডিয়ামৰ দৰে ধাতু ব্যৱহাৰ কৰা হয়। এই কেটালিটিক কনভাৰ্টাৰটো দুই প্ৰকাৰৰ থাকে। প্ৰথমটো হৈছে টু ৱে কেটালিটিক কনভাৰ্টাৰ আৰু দ্বিতীয়টো হৈছে থ্ৰী ৱে কেটালিটিক কনভাৰ্টাৰ। টু ৱে কেটালিটিক কনভাৰ্টাৰটোৱে দুই ধৰণৰ ক্ষতিকাৰক গেছ, হাইড্ৰ'কাৰ্বন আৰু কাৰ্বন মন'ক্সাইডৰ লগত মোকাবিলা কৰে। এই টু ৱে কেটালিটিক কনভাৰ্টাৰটোত সাধাৰণতে অকল এটা চিৰেমিক ব্লক থাকে, যাক অক্সিডাইজিং ব্লক বুলিও কোৱা হয়। আৰু এই অক্সিডাইজিং ব্লকটো প্লেটিনাম আৰু পেলেডিয়াম ধাতুৰ দ্বাৰা বনোৱা হয়। যেতিয়া ইঞ্জিনৰ পৰা ওলোৱা এক্সজষ্ট গেছখিনি এই কেটালিটিক কনভাৰ্টাৰটোৰ মাজেৰে যায়, তেতিয়া এই টু ৱে কেটালিটিক কনভাৰ্টাৰটোত দুটা ৰিয়েকশ্যন হয়। প্ৰথমতে কাৰ্বন মন'ক্সাইড গেছখিনিৰ লগত অক্সিজেন গেছ মিহলি হৈ পেলাই কি হয়, কাৰ্বন মন'ক্সাইড গেছখিনি কাৰ্বন ডাই অক্সাইডলৈ ৰূপান্তৰিত হয়। তাৰপিছত দ্বিতীয়তে হাইড্ৰ'কাৰ্বন গেছখিনি অক্সিজেনৰ লগত মিহলি হয় জলীয় বাষ্প আৰু কাৰ্বন ডাই অক্সাইডলৈ ৰূপান্তৰিত হয়। এতিয়া এই যি হাইড্ৰ'কাৰ্বন আৰু কাৰ্বন মন'ক্সাইড গেছ বাহিৰলৈ গৈ আছিল, যিকেইটা আমাৰ স্বাস্থ্যৰ কাৰণে হওক বা পৰিৱেশৰ কাৰণে হওক, দুয়োটাৰ কাৰণে হানিকাৰক হয়, সেই দুটাক কেটালিটিক কনভাৰ্টাৰে জলীয় বাষ্প আৰু কাৰ্বন ডাই অক্সাইডলৈ ৰূপান্তৰিত কৰি দিলে, যিটো আমাৰ কাৰণে ক্ষতিকাৰক নহয়। তাৰপিছত আহিল থ্ৰী ৱে কেটালিটিক কনভাৰ্টাৰ। টু ৱে কেটালিটিক কনভাৰ্টাৰে যেনেকৈ দুই ধৰণৰ হানিকাৰক গেছৰ লগত মোকাবিলা কৰে, ঠিক সেইদৰে থ্ৰী ৱে কেটালিটিক কনভাৰ্টাৰে তিনি ধৰণৰ হানিকাৰক গেছৰ লগত মোকাবিলা কৰে। আৰু এই গেছ তিনিটা হৈছে হাইড্ৰ'কাৰ্বন, কাৰ্বন মন'ক্সাইড আৰু নাইট্ৰজেন অক্সাইড। আৰু ইয়াৰে নাইট্ৰজেন অক্সাইড আন গেছৰ তুলনাত আমাৰ মানুহৰ কাৰণে অতি ক্ষতিকাৰক হয়। আৰু এই থ্ৰী ৱে কেটালিটিক কনভাৰ্টাৰটোৱে নাইট্ৰজেন অক্সাইড গেছক ক্লিন কৰি দিয়ে বা চাফা কৰি দিয়ে। তাৰপিছত আমি যদি এই থ্ৰী ৱে কেটালিটিক কনভাৰ্টাৰটোৰ কনষ্ট্ৰাকশ্যনটোৰ কথা কওঁ, তেনেহ'লে ইয়াতো অক্সিডাইজিং ব্লক থাকে, যিটো প্লেটিনাম আৰু পেলেডিয়ামৰে বনোৱা হয়। ইয়াৰো ডিজাইনটো মৌচাকৰ বা হানিকম্বৰ ডিজাইনৰ নিচিনা হয়, কিন্তু ইয়াত অক্সিডাইজিং ব্লকৰ আগত ৰিডিউচিং চিৰেমিক ব্লক থাকে। আৰু এই ৰিডিউচিং চিৰামিক ব্লকটো প্লেটিনাম আৰু ৰ'ডিয়াম ধাতুৰ দ্বাৰা বনোৱা হয়, যাৰ কাম হৈছে নাইট্ৰজেন অক্সাইডক চাফা কৰি দিয়া। যেতিয়া এক্সজষ্ট গেছবোৰ এক্সজষ্ট মেইনফল্ডৰ পৰা গৈ পেলাই কেটালিটিক কনভাৰ্টাৰত সোমায়, তেতিয়া একদম প্ৰথমতে ৰিডিউচিং ব্লকৰ যোগেদি যায়, আৰু সেই ৰিডিউচিং ব্লকত কি হয়, নাইট্ৰজেন অক্সাইডটো নাইট্ৰজেন আৰু অক্সাইডলৈ পৰিৱৰ্তন হয়। তাৰপিছত এই গেছবোৰ অক্সিডাইজিং ব্লকৰ মাজেৰে যায় আৰু অক্সিডাইজিং ব্লকত হাইড্ৰ'কাৰ্বনটোক অক্সিজেনৰ লগত মিহলি হৈ পেলাই জলীয় বাষ্প আৰু কাৰ্বন ডাই অক্সাইডলৈ ৰূপান্তৰিত হয়।
আৰু কাৰ্বন মন'ক্সাইড গেছখিনি অক্সিজেনৰ লগত মিহলি হৈ পেলাই কাৰ্বন ডাই অক্সাইড গেছলৈ ৰূপান্তৰিত হয়। আৰু এইদৰেই 3-way কেটালিটিক কনভাৰ্টাৰটোৱে হাইড্ৰ'কাৰ্বন, নাইট্ৰজেন অক্সাইড আৰু কাৰ্বন মন'ক্সাইড গেছক নাইট্ৰজেন অক্সাইড, কাৰ্বন ডাই অক্সাইড আৰু জলীয় বাষ্পলৈ ৰূপান্তৰিত কৰি দিয়ে। আৰু এই গেছবোৰ মানুহ বা পৰিৱেশৰ কাৰণে ক্ষতিকাৰক নহয়। বন্ধুসকল, এনেধৰণে 3-way কেটালিটিক কনভাৰ্টাৰে কাম কৰে। তাৰ উপৰিও কেটালিটিক কনভাৰ্টাৰত চিৰামিক প্লেটৰ বনোৱাৰ যিবোৰ ধাতু ব্যৱহাৰ কৰা হয়, প্লেটিনাম, প্লেডিয়াম, ৰ'ডিয়াম আদি এই ধাতুবোৰ অতি মূল্যৱান ধাতু হয়। সেইকাৰণে কেটালিটিক কনভাৰ্টাৰটোৰ দামো বেছি দেখিবলৈ পোৱা যায়। বন্ধুসকল, এইটোৱে আছিল কেটালিটিক কনভাৰ্টাৰৰ ওপৰত এটা সৰু ভিডিঅ'। আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কেটালিটিক কনভাৰ্টাৰৰ ওপৰত কিছু কথা জানিব পাৰিছে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ বাবে ধন্যবাদ।